Hey guys, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে আৰু বহুত হেপি আছে আৰু বৰ্তমান মোৰো ভাল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মই কৰা এজোৰ ফেব্ৰিক চাদৰ মেখেলা। তো আপোনালোকে ভাল পাব বুলি আশা কৰিছো আৰু যিসকলে মানে নিউ বিগিনাৰ হয় তেওঁলোকে ভিডিওটো চাই ধুনীয়াকৈ এজোৰ কাপোৰ কৰিব পাৰিব কমপ্লিটলি। তো ভিডিওটো ষ্টাৰ্ট কৰো। তাৰ আগতে মোৰ যদি সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব। আপোনালোকৰ এটা কমেন্টে বহুতখিনি আগবাঢ়ি যাবলৈ সহায় কৰে। আৰু আজি কাপোৰযোৰৰ ডিজাইনটো হ'ব এইটো আকুতে ফালি গৈছেগে, গতিকে মই বেলেগ এখনত আঁকি ল'ব লাগিব, কিন্তু বৰ্তমান মই এইখন দিয়ে দেখাই দিছোঁ। আৰু কাপোৰটো হৈছে এইটো অকণমান টচ মুগাৰ টাইপৰ হয় কাপোৰটো, অলপ মিক্স আছে। আৰু এই কাপোৰটোতে মই কৰিম চাদৰ মেখেলাযোৰ। আৰু ইয়াত আঁকিবৰ কাৰণে কোনো কাৰ্বন পেপাৰৰ দৰকাৰ নাই, যিহেতু কাপোৰখন পাতল, তলত এই ডিজাইনটো দি পেলাই আৰামত ওপৰত ড্ৰ কৰি ল'ব পাৰি, গতিকে মই কাৰ্বন ইউজ কৰা নাই। এনেকৈ তলত ৰাখি ধুনীয়াকৈ মই কাপোৰযোৰত আঁকি লৈছিলোঁ। এইখন এতিয়া মই এখন ষ্ট্ৰি কৰিম, আৰু ষ্ট্ৰি কৰোঁতে সদায় উল্টা সাইড দি কৰিব লাগে, সেইটো কথা ক'বৰ কাৰণে মই একচুৱেলি ভিডিঅ'টো কৰিছোঁ। এইটো সিধা সাইডটো দি কেতিয়াও নকৰিব প্ৰেছ, এনেকৈ উল্টাই ল'ব। এইটো উল্টা সাইডে কৰিব লাগিব। মই প্ৰেছ কৰি লওঁ